পৰম গুৰু কৃষ্ণগুৰু ঈশ্বৰৰ ধৰ্মালোচনীত বহি থকা এজন ভকতে সভক্তিৰে কৰজোৰে সুধিলে, গুৰুদেৱ, যদি ভকতৰ দুৰ্ভাগ্যবশতঃ পাপ হয় তেতিয়া তাৰ প্ৰায়শ্চিত্ত কেনেকৈ হ'ব? জয় কৃষ্ণগুৰু। জয় জয়তে পৰম কৃপালু জগতগুৰু কৃষ্ণগুৰু প্ৰভু ঈশ্বৰৰ শ্ৰীচৰণত, লগতে পৰম গুৰু গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভু ঈশ্বৰৰ শ্ৰীচৰণত শতকৌটি সেৱা জনাই আপোনাসৱ ঈশ্বৰৰ একান্ত ভকত ভক্তৰ চৰণতো ৰাখি সেৱা নিবেদিছোঁ। লগতে জানি বা অজানিতে ৰৈ যাব পৰা ভুল ত্ৰুটিৰ বাবে ক্ষমা বিচাৰি গুৰুজনাৰ শ্ৰীমুখ নিঃসৃত বাক্যামৃতৰ মাজলৈ আগবাঢ়ো। পৰম আৰাধ্য গুৰুজনায়ো ক'লে, বাবা, হৰিনামৰ মহিমা অচিন্ত। পাপ বা অকৰ্মৰ দুখৰ পৰা উদ্ধাৰ বা মোচন হ'বলৈ কৰা কাৰ্য বা প্ৰায়শ্চিত্ত অবৈজ্ঞানিক, অমনস্তাত্ত্বিক আৰু সাৰ্বজনীন বৰ্ণাশ্ৰমী ব্যৱস্থা মাত্ৰ। এক নামৰ ভকতসকলে নামৰ দ্বাৰাহে প্ৰায়শ্চিত্ত হ'ব পাৰে। সমস্ত ঋষিৰ মত শুনা সাৱধান, যাগ কৰ্ম তীৰ্থব্ৰত কিম্বা অৰ্থদান। কুতৰ্কী সকলে কৰে ইটো উপদেশ, কিছুতে জানিবা নোহে পাপৰ অবিনাশ। কৃষ্ণগুৰু নামমাত্ৰ গুৰু মুখে লৈ, নাম জপ কীৰ্তনত পাপ নাশ হয়। শাস্ত্ৰৰ সিদ্ধান্ত ইটো জানিবা নিশ্চয়, কৃষ্ণগুৰু নামে কৰে পুণ্যৰ উদয়। সৌনক ঋষিয়ে অন্যান্য ঋষিগণক কৈছিল, ঋষিসৱ, আমাৰ সমস্ত পাপ তাপ বিষ্ণু নামতে মখি মূৰ হ'ব। তীৰ্থস্নান, দান, তপ, ব্ৰত, বিত্তক্ষয় আদি যিমানে নকৰো লাগে, ইবিলাকে মানুহক পুনৰ পাপ কৰ্মকে কৰোৱায়। বিষ্ণু নামৰ বাহিৰে পাপক্ষয়ৰ অন্যান্য ব্যৱস্থাবোৰ নিৰৰ্থক। বিষ্ণু নামবিহীন কাৰ্য সমস্তই দুষ্কৰ বুলি কোৱা হয়। সেয়ে আমি এইবোৰ উঠাই দি হৰিনামকে শ্ৰেষ্ঠ বুলি কওঁ। আমি ভগৱন্ত বিষ্ণুৰ নাম উচ্চাৰণ কৰি, নামক এষাৰ কৰি পাপীক উদ্ধাৰ কৰোঁ হওক। অনৰ্থক কৰ্ম কৰি সময় আৰু আয়ুপাত কৰাৰ কি প্ৰয়োজন? এনেদৰে ঋষিসৱৰ মাজত আলোচনা কৰি প্ৰথমে এজন পাপীক বিষ্ণু নাম ল'বলৈ দিলে। পাপীয়েও বিষ্ণু বিষ্ণু বুলি কোৱাৰ লগে লগে মুখৰ বৰণেই সলনি হৈ গ'ল। বিৰাট উজ্জ্বল আৰু উৎফুল্লিত হৈ পৰিল। তেতিয়া সৌনকে ক'লে, চোৱা চোৱা ঋষিসৱ, বিষ্ণু নামহে সাৰ। এওঁ বিষ্ণু বিষ্ণু বুলি 3 বাৰ উচ্চাৰণ কৰাৰ লগে লগেই পাপ নাশ হৈ গ'ল। আমাৰ সমস্ত জনৰে সন্মুখতে বিষ্ণু নাম স্মৰণৰ ফল লাভ হ'ল। তেনেস্থলত আমি নিৰৰ্থক দুষ্কৰ কৰ্ম কৰাৰ কোনো প্ৰয়োজন নাই। আজিৰ পৰা আমি বিষ্ণুকে সাৰ কৰি সমস্ত কাৰ্য কৰিম। ঋষি সৌনকে এনেদৰে সিদ্ধান্ত আগবঢ়োৱাৰ লগে লগে অন্যান্য ঋষিসকল জকজকাই উঠিল। দাড়ি গোফ জোকাৰি ঋষিসৱে ক'বলৈ ধৰিলে, হে সৌনক, তুমি এনে কথা নক'বা। তোমাৰ মুখত এনে কথাই শোভা নাপায়। তীৰ্থ, ব্ৰত, যাগযজ্ঞ, দান দক্ষিণা সমস্তকে অটুট ৰাখা আৰু নাম ধৰ্ম গুপ্ত কৰা, কাৰণ ইবিলাকত আমাৰ জীৱিকাৰ কথা আছে। সেয়ে এই কৰ্মবোৰ উঠাই নিদি একেই ৰাখা আৰু প্ৰায়শ্চিত্ৰৰ শেষত হৰিনাম ৰাখি থোৱা। এইদৰে ঋষিসকলে নিজা মত অনুসৰি যাগ যজ্ঞ তীৰ্থ ব্ৰতাদিৰ ব্যৱস্থা বাহাল ৰাখিলে। এক নামৰ ভক্তসকলে নামৰ মাজেৰেহে প্ৰায়শ্চিত্ৰৰ ব্যৱস্থা কৰিব লাগে। পাপমোচনৰ কাৰণে নাম কীৰ্তনেই হ'ল একমাত্ৰ উপায়। যত আছে মানে পঞ্চম মহাপাতক, কৃষ্ণগুৰু নাম সমস্তৰে বিনাশক। এতেকে কৃষ্ণগুৰু নামেহে কৰা সাৰ, কৃষ্ণগুৰু নাম জপি হোৱা ভৱ পাৰ। অপৰাধ মাৰ্জনাৰ বাবে ভকত সজ্জনক নিমন্ত্ৰণ কৰি আনি তামোল পাণৰ শৰাই আগবঢ়াই আঁঠু ল'ব লাগে। ভকতসকলেও তেতিয়া ক্ষমা কৰি আশীৰ্বাদ দিব। আকৌ ভকতসকলে এক নাম কীৰ্তন কৰি ভগৱন্তৰ চৰণত ক্ষমা ভিক্ষা কৰি প্ৰাৰ্থনা জনাব। পাপ কৰি যিটো অনুতাপ কৰে, ভৈল এক প্ৰায়শ্চিত্ত। কৃষ্ণ স্মৰণেহে মুখ্য প্ৰায়শ্চিত্ত, কহিলো কৰি নিৰ্ণীত। পাপ কৰ্মৰ গুৰুত্ব বিচাৰ কৰি 7 দিন আভ্যন্তৰীণ সুচিতাৰ ব্যৱস্থা ল'ব। এইমতে পাতকীয়ে সেই দিনবোৰত
প্ৰতিদিন নিয়মীয়াকৈ ভাগৱত শ্ৰৱণ, নাম জপ আৰু এক নাম কীৰ্তন কৰাটো বাধ্যতামূলক হ'ব। উক্ত কাৰ্য সম্পন্ন হোৱাৰ পিছত তেওঁ পুনৰাই ভকত বৈষ্ণৱক শ্ৰদ্ধাৰে নিমন্ত্ৰণ কৰি আনি নাম কীৰ্তন বা শাস্ত্ৰাদি পাঠ কৰাই পূৰ্ণ সূচীৰ ব্যৱস্থা কৰি আশীৰ্বাদ ল'ব। ভকত বৈষ্ণৱে সন্তোষচিত্তে মাৰ্জনা কৰাৰ পাছত পাপৰ প্ৰায়শ্চিত্ত হোৱা বুলি ঘোষণা দিব। জয় কৃষ্ণ গুৰু।